নমস্কাৰ বন্ধু বান্ধৱীসকল, আজি আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে আহিলোঁ। এয়া চাওকচোন, আজি গোটেই দিনটো বৰষুণ। যোৱাকালিৰ পৰাই বৰষুণ দি আছে, কিন্তু যোৱাকালি অকণমান পিছবেলা সময়ত ৰখিছিলে, কিন্তু আজি আৰু ৰখাৰ নামেই নাই। গোটেই দিনটোৱে পৰিলে একদম ধাৰাসাৰ বৰষুণ। আৰু মাহঁতৰ যে পুখুৰীত মাছখিনি দিছিলে, গোটেই মাছখিনি ওলাই গ'ল যেনে ইমান বৰষুণ দিলে, জালৰ ওপৰেদি পানী গ'ল, সেইকাৰণে মাছখিনি ওলাই গ'ল। কি কৰিব, উপায় নাই। আৰু এতিয়া এনেকুৱা বৰষুণৰ দিনত কিবা খাব মন যায়, সেইকাৰণে ভাবিলোঁ কিবা এটা বনাওঁ। মই ৰাতিপুৱা ল'ৰাক টিফিনত বনাই দিয়া পোলাওখিনিৰে অকণমান বাচি গৈছিলে, মই সেইখিনি লৈ ল'লোঁ। আৰু কেইফুটামান আদা কাটি লৈছোঁ, আৰু মচুৰ দালি অকণমান, আৰু কেঁচা জলকীয়া, শুকান জলকীয়া দুটামান দি লৈছোঁ, আৰু বিটখিনি কেঁচাই যে ল'ৰাই খাব নোখোজে, ভাজিত দিলেও খাব নোখোজে, এনেকৈ বনাই দিলে কিন্তু ঠিক খাই লয়। সেইকাৰণে ভাবিলোঁ এনেকৈয়ে দিওঁ। বিট এটা কাটি ল'লোঁ আৰু দিলোঁ সোৱাদ অনুযায়ী নিমখ দি মেলি এইখিনি ধুনীয়াকৈ পেষ্ট বনাই ল'লোঁ। পেষ্টখিনি যিহেতু অলপ গোটা হ'ল, সেইকাৰণে অকণমান পানী দিলোঁ। দি মেলি এইখিনি মিক্স কৰি মেলি তেলখিনি গৰম হোৱাত অকণমানকৈ দি লৈছোঁ। খাবলৈও ভাল লাগে আৰু দেখাতো ধুনীয়া হয়, ৰংটো ধুনীয়া হয়, কাৰণ বিট দিয়াৰ কাৰণে ৰঙা ৰঙা হৈছে, সেইকাৰণে দেখিবলৈ ধুনীয়া লাগে। কিছুমানে হয়তো ৰঙা ৰঙা হ'লে বেয়া পায়, কিন্তু মই কিন্তু দেখাত ভালেই পাওঁ, সেইকাৰণে খায়ো সোৱাদ লাগে। আৰু যিহেতু ল'ৰাই এনেই খাবলৈ বিটখিনি বেয়া পায়, এনেকৈ দিলে যিহেতু খায়, সেইকাৰণে কেতিয়াবা এনেকৈ বনাই দিওঁ। আৰু আমাৰ বৰাখিনি হৈ আহিলে ওলটাই পলটাই ধুনীয়াকৈ ভাজি ল'ম। আৰু এনেকুৱা বৰষুণৰ দিনত যে এনেকুৱা বৰা ৰঙা চাহ দি খাই কি মজা।